ৰাভা হাছং স্বায়ত্ত পৰিষদত দমন নীতি চলাইছে টংকেশ্বৰ ৰাভাই। নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে টংকেশ্বৰ ৰাভাই। যি ইচ্ছা ৰাভা হাছঙত তাকেই কৰে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ খুদ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কাউন্সিলৰৰ। এইগৰাকী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ৩৬ নম্বৰ ৰাণী সমষ্টিৰ পৰা নিৰ্বাচিত প্ৰতিনিধি তথা কাউন্সিলৰ সঞ্জয় কুমাৰ ৰাভা। কিন্তু নিৰ্বাচিত হৈও বঞ্চিত হৈ ৰৈছে সঞ্জয় ৰাভা। অভিযোগ অনুসৰি বিগত কাৰ্যকালৰ বাবে ৩৬ নম্বৰ ৰাণী সমষ্টিৰ পৰা নিৰ্বাচিত এগৰাকী প্ৰতিনিধি আছিল সঞ্জয় ৰাভা। কিন্তু স্বায়ত্তশাসিত পৰিষদখনৰ কাৰ্যকাল ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰীত উকলি যায় যদিও বিগত ৬ মাহৰ বাবে সম্প্ৰসাৰণ কৰা হয়। সম্প্ৰসাৰণৰ প্ৰথমটো কাৰ্যকাল উকলি যোৱাৰ পিছত পুনৰ ৬ মাহ দ্বিতীয়টো কাৰ্যকালৰ বাবে সম্প্ৰসাৰণ কৰে। এই দ্বিতীয়টো কাৰ্যকাল ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰাৰ কথা আছিল। সেই হিচাপত সঞ্জয় ৰাভাৰ কাৰ্যকাল এতিয়াও আছে। কিন্তু নিৰ্বাচিত প্ৰতিনিধিৰ কথা গুৰুত্ব নিদিয়ে টংকেশ্বৰ ৰাভাই। সমষ্টিৰ হিতাধিকাৰীৰ বাবে স্প্ৰে মেচিন, সূতা, চাইকেল, চাৰ্জ লাইট, হেণ্ড টিউবেল, ৱেডিং মেটেৰিয়েল, ভলীবল নেট, ফুটবল আদি বিভিন্ন সামগ্ৰী অনুমোদনৰ বাবে পৰিষদীয় মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ হাতত হিতাধিকাৰীৰ তালিকা অৰ্পণ কৰিছিল। কিন্তু তালিকাবোৰত মুখ্য কাৰ্যবাহীগৰাকীয়ে অনুমোদন নজনালে। আনকি ফোনযোগে সংযোগ স্থাপন কৰিবলৈ বিচাৰিলেও ফোন নধৰে টংকেশ্বৰ ৰাভাই। অনুমোদিত কামৰ বাবে ঠিকাদাৰ দিলেও সলনি কৰি নিজৰ ঠিকাদাৰক কাম দিয়ে টংকেশ্বৰ ৰাভাই। আনহাতে ৰহস্যজনকভাৱে মুখ্য কাৰ্যবাহীগৰাকীয়ে নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থীক ৰাভা হাছং যৌথ মঞ্চৰ সম্পাদিকা পাতি জয়ন্ত ৰাভা আৰু চান্দুবি মণ্ডল কমিটিৰ সভাপতি নৃপেন চন্দ্ৰ ৰাভা, যৌথ মঞ্চৰ সদস্য ধৰ্মেশ্বৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিতেশ্বৰ ৰাভাক সাৰথি কৰি নতুন তালিকা তৈয়াৰ কৰি ততাতৈয়াকৈ সামগ্ৰী বিতৰণৰ বাবে অনুমোদন দিয়ে। পিছত সঞ্জয় ৰাভাক আন্ধাৰত ৰাখি একেখিনি সামগ্ৰী সমষ্টিত বিতৰণ কৰে। ইতিমধ্যে এই সন্দৰ্ভত পৰিষদৰ প্ৰধান সচিব জনজাতীয় কল্যাণ বিভাগৰ মন্ত্ৰীক বিষয়টো অৱগত কৰে সঞ্জয় ৰাভাই। মই এতিয়া তাৰমানে ন্যায় বিচাৰোঁ যে এনেকুৱাকৈ এজন প্ৰতিনিধি এজনক কোনো আলোচনা নকৰাকৈ এইটো মানে মোক সম্পূৰ্ণ ডমিনেট কৰি তেখেতসকলে কি গণতান্ত্ৰিক ব্যৱস্থাৰে তেখেতসকলে হাৰাপাৰ্থীজনক বা অন্য প্ৰাৰ্থীবিলাকৰ হতুৱাই বস্তুখিনি বিতৰণ কৰিছে তাই মই খুব খোদিত হৈছোঁ। তাই ন্যায় বিচাৰ হ'ব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ক মানে এই তদন্ত কৰিব লাগে বুলি মই আহ্বান জনাওঁ। আৰু ইতিমধ্যে মই WPT ডিপাৰ্টমেণ্ট, ট্ৰাইবেল WPT ডিপাৰ্টমেণ্টক মই এই বিষয়ে অৱগতও কৰিছিলোঁ। আৰু ৰাভা হাছঙৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, তেখেতকো মই এই দিছিলোঁ দৰখাস্ত। তেখেতেও মানে মোক ফোন কৰিও কৈছে বোলে মইতো একো সিদ্ধান্ত ল'ব নোৱাৰিম, চিফৰহে সিদ্ধান্ত বুলি কৈছে। ইমানৰ পাছতো কোনো গুৰুত্ব নাই টংকেশ্বৰ ৰাভাৰ। ওলোটাই সঞ্জয় কুমাৰ ৰাভাৰ ওপৰত দোষ জাপি দিলে টংকেশ্বৰ ৰাভাই। তেওঁৰ ফোনটো ৰেছপন্স নকৰা বুলি কৈছে। মই ৰেছপন্স মই এইকাৰণে কৰা নাই, তেওঁ মোক যি দিছে তোৰ ঘৈণীয়েকেহে দিছে। হাউ ইজ ইট পচিবল? আই এম ৰেছপন্সিবল টু সঞ্জয় ৰাভা। I am not responsible to his wife. Council is responsible with the Tongkeశ్বৰ Rabha. Council is not responsible to the Tongkeশ্বৰ Rabhaৰ ঘৈণীয়েক। Tongkeশ্বৰ Rabhaৰ ঘৈণীয়েক, Tongkeশ্বৰ Rabhaৰ ঘৈণীয়েক নহয়। আপুনি বুজি পাইছে কথাটো? গতিকে তেওঁ 5 তাৰিখে তেওঁৰ ঘৈণীয়েকে মোক মেছেজটো দিছে, তেওঁৰ ঘৈণীয়েকে মেছেজটো দিছে। 6 তাৰিখে তেওঁ ডাইৰেক্টৰ অফ WPT কমপ্লেইন দিছে। কিয় কাৰবাৰটো? তেতিয়ালৈকে কাই দিব নিদিব একো ঠিকেই হোৱা নাই, কোনো বস্তুৱে হোৱা নাই, কোনো কমপ্লেইন অহাই নাই। কেনেকৈ ভাবি ল'লে যে মনিটৰিং কমিটিয়ে চিলেকশ্যন কৰিব? এনে অভিযোগ প্ৰতি অভিযোগক কেন্দ্ৰ কৰি এতিয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আজাৰাৰ পৰা অজয় দাস, NKTV।